নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ নেক্সট পাৰ্টটো ষ্টাৰ্ট কৰিম আৰু আৰম্ভ হৈছে কুৱেশ্যন নম্বৰ 12ৰ পৰা। কুৱেশ্যন নম্বৰ 12টোত কি দিয়া আছে চোৱা, যে চন্দ্ৰৰ পৃষ্ঠত মহাকৰ্ষণিক বলৰ ভূপৃষ্ঠৰ মহাকৰ্ষণিক বলৰ 1/6 অংশ 10 কেজি ভৰৰ বস্তু এটাৰ চন্দ্ৰপৃষ্ঠত আৰু ভূপৃষ্ঠত নিউটন এককত ওজন কিমান হ'ব সুধিছে তোমালোকক। ঠিক আছে, ইয়াৰে এনচাৰটো লিখোঁতে তোমালোকে প্ৰথমে যিকেইটা দিয়া আছে সেইকেইটা লিখি ল'ব লাগিব। তাত চোৱা, ইয়াত m = 10 কেজি, পৃথিৱীত GE = 9.8 মিটাৰ/ছেকেণ্ড স্কোৱাৰ। তাৰপিছত দিয়া আছে ভূপৃষ্ঠ, এতেকে ভূপৃষ্ঠত ওজন হ'ব m × GE। ইয়াতে mৰ মান আছিলে 10 আৰু GE আছিলে 9.8, গতিকে মানকেইটা বহাই পেলাই আমি কি পাম চোৱা, 10 × 9.8 কেজি মিটাৰ/ছেকেণ্ড স্কোৱাৰ, আৰু ইহঁতক পূৰণ কৰিবলৈ কি পাম, 98 n। ঠিক একেদৰে চন্দ্ৰপৃষ্ঠত GM = 1/6 × 9.8 মিটাৰ/ছেকেণ্ড স্কোৱাৰ, ইহঁত দুটাক পূৰণ কৰিলে কি পাম, 9.8/6 মিটাৰ/ছেকেণ্ড স্কোৱাৰ। এতেকে চন্দ্ৰত ওজন হ'ব m × GM, গতিকে mৰ মান আছিলে 10 আৰু GMৰ মানটো আমি কিমান পালোগৈ, 9.8/6 কেজি × মিটাৰ/ছেকেণ্ড স্কোৱাৰ। ইহঁতকেইটা পূৰণ কৰি পেলাই আমি কিমান পালোঁ, 16.33 n। এইটোৱে আছিলে কুৱেশ্যন নম্বৰ 12ৰ এনচাৰ। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানলৈ আছিল। তোমালোকক পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। তোমালোক কোনে কোনে ক'ৰ পৰা চাই আছা কমেণ্ট বক্সত লিখি জনাবা। ধন্যবাদ।